জলবিদ্যুৎ প্ৰকল্প আমাক নালাগে এই প্ৰকল্প বন্ধ কৰিব লাগিবই উকিয়ামত কুলসী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ডিপিআৰ হস্তান্তৰ পিছতেই পুনৰ উত্তপ্ত অসম মেঘালয় সীমান্ত আমাক নালাগে অসম চৰকাৰ অসম মেঘালয় সীমান্তৱৰ্তী উকিয়ামত নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত কুলসী জলবিদ্যুৎ প্ৰকল্পক লৈ পুনৰ এবাৰ উত্তাল হৈ পৰিছে সমগ্ৰ অঞ্চল স্থানীয় ৰাইজৰ ধাৰাবাহিক আৰু তীব্ৰ প্ৰতিবাদক আওকাণ কৰি চৰকাৰে প্ৰকল্পটো নিৰ্মাণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগে লগে অঞ্চলবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে যোৱা 30 জুলাইত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ অধীনস্থ ব্ৰহ্মপুত্ৰ বৰ্ডে কুলসী বহুমুখী প্ৰকল্পৰ ডিপিআৰ অৰ্থাৎ চমুকৈ ডিটেইলড প্ৰজেক্ট ৰিপৰ্ট আৰু অন্যান্য সকলো প্ৰতিবেদন আনুষ্ঠানিকভাৱে অসম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড চমুকৈ APGCLক চমজাই দিয়ে এই চুক্তিপত্ৰত ব্ৰহ্মপুত্ৰ বৰ্ডৰ হৈ সাধাৰণ প্ৰবন্ধক অভয় কুমাৰ আৰু APGCLৰ হৈ মুখ্য সাধাৰণ প্ৰবন্ধক সৌৰভ শইকীয়াই স্বাক্ষৰ কৰে ব্ৰহ্মপুত্ৰ বৰ্ডে এই প্ৰকল্পৰ কাম কাজ অতি শীঘ্ৰেই আৰম্ভ কৰিবলৈ আহ্বান জনাইছে চৰকাৰৰ এই পদক্ষেপৰ পিছতেই জাগুৰ খাই উঠিছে অসম মেঘালয় জইণ্ট প্ৰটেকশ্যন সমিতি আজি সংবাদ মাধ্যমৰ জৰিয়তে সমিতিখনে ক্ষোভ প্ৰকাশ কৰি চৰকাৰক তীব্ৰ গৰিহণা দিয়াৰ লগতে এক স্পষ্ট আৰু শেষ সকিয়নি প্ৰদান কৰে সমিতিখনে হুংকাৰ দি কয় যে ইমানৰ পিছতো যদি অসম আৰু মেঘালয় চৰকাৰে ৰাজ্যৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ প্ৰকল্পৰ কাম আগবঢ়াই নিয়ে তেন্তে অনাগত দিনত অঞ্চলবাসীয়ে গণতন্ত্ৰৰ চৰম পৰ্যায়ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব নদী বান্ধৰ সংক্ৰান্তত আমি যি 2 জুলাইত ঘোষণা কৰিলে কুলসী নৈৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ কাৰণে তো চাওক সেই দিনৰ পৰা আমি অহৰহ প্ৰতিবাদ কৰি আহিছিলোঁ এই নদী বান্ধ হ'ব দিয়া নহ'ব বুলি তাৰ পৰিপ্ৰেক্ষিতত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক বিশ্বাস আৰু আস্থা দিলে যে যদিহে ৰাইজক এই নদী বান্ধ নালাগে তেনেহ'লে উকা কাগজত লিখি দিলে হ'ল তেনেকুৱা ধৰণৰকে তেখেতে আশ্বাস দিছিলে আমাক তাৰ পাছত আমি কি কৰিলোঁ ডিচিৰ ধৰেদি SDCৰ ধৰেদি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিলোঁ মেঘালয়ৰ কনৰাড চাংমালৈ আমি প্ৰেৰণ কৰিলোঁ তো তাৰ পাছত সেই কথাখিনি স্থগিত হৈ থাকিল আমি তেখেতৰ কথা মতে মানি ল'লোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কথা মানি ল'লে কিন্তু তেখেতে যে এনেকুৱা ধৰণৰ মনে মনে কিছু আমাৰ এই নদী ডেমটোৰ ক্ষেত্ৰত কাৰ্য কৰি আছে আমি সেইটো কল্পনা কৰিব পৰা নাই যে যোৱা 30 জুলাই তাৰিখে অৰ্থাৎ যোৱাকালি যি ব্ৰহ্মপুত্ৰ বৰ্ডে ৰিচাৰ্চ পৰীক্ষা নিৰীক্ষা আদি সম্পূৰ্ণ কৰি আমাৰ অসম পাৱাৰ ডিপাৰ্টমেণ্টক তেখেতসকলে সকলো নথি পত্ৰ হস্তান্তৰ কৰিলে আৰু হস্তান্তৰ কৰাৰ পাছত ক'লে যে যদিহে অসম চৰকাৰে এই নদী ডেমটো বান্ধিব বিচাৰে তেনেহ'লে তেখেতসকলে বান্ধিব পাৰে এনেকুৱা ধৰণৰ তেখেতসকলে পদক্ষেপ ল'ব পাৰে প্ৰায় 24,000 হেক্টৰ ভূমি সামৰি ল'বলগীয়া এই বৃহৎ প্ৰকল্পটোৱে অঞ্চলটোৰ জনজীৱন আৰু পাৰিপাৰ্শ্বিক তন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলি স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি আশংকা প্ৰকাশ কৰি আহিছে এতিয়া চৰকাৰ আৰু প্ৰতিবাদকাৰী ৰাইজৰ এই মুখামুখি অৱস্থাৰে উকিয়ামৰ পৰিস্থিতি যথেষ্ট স্পৰ্শকাতৰ কৰি তুলিছে পৰৱৰ্তী সময়ত চৰকাৰে ৰাইজৰ এই ক্ষোভৰ কেনেদৰে মোকাবিলা কৰে সেয়া হ'ব লক্ষণীয় আমি নদী বান্ধ হ'ব নিদিওঁ কোনো পধ্যই আমি হ'ব নিদিওঁ আমি যদি তেখেতে যদি ডেমটো বান্ধে আমি সংৰক্ষণ কৰিম নদী বান্ধ হ'লে আমাৰ ক্ষতি হ'ব আমাৰ বাগান বাৰী নোহোৱা হৈ যাব খেতি মাটি আৰু এইফালে আমাৰ ঘৰ দুৱাৰ নোহোৱা হৈ যাব আমি ক'ত থাকিম আমাৰ ল'ৰা ছোৱালীবিলাক ক'ত ৰাখিম আৰু আমি এইবিলাক জেগাত থাকি কেনে আমি কল তামোল পুতি কেনে হ'লে আমি নিজৰ জীৱনটো ৰক্ষা কৰি আছো নিজৰ চানা চলিৰ জীৱনটো ৰক্ষা কৰি আছো আমি যদি এইবিলাক হেৰাই লওঁ আমি ক'ত যাম আমি ক'ত থাকিম সেইকাৰণে আমাৰ আৰু আমাৰ মিনিষ্টাৰ আমাৰ এইবিলাক
সমস্যাবিলাক বুজি ল'ব লাগে আৰু কনৰেড শৰ্মা আৰু হেমন্ত বিশ্ব শৰ্মা মামাই আমাৰ ইফালে আহিব লাগে, আমাৰ জাগাবিলাক চাব লাগে। তাহাঁতেতো একদিনো নাহে চাবৰ কাৰণে, এনে হেৰিতহে দেখা পাই আছে নেটত উকিয়াম ইটো বুলি পিকনিক প্লেচ বুলি কেনে। তাহাঁতে নিজে ওচৰত আহিলেহে দেখা পাব কেনেকে আমি পৰিচয়, আমি কেনেকে চলি আছো, কেনেকে জীয়াই আছো, আমি কেনেকে খাই লৈ আছো, কিমান আমাৰ সমস্যা। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।